নমস্কাৰ দৰ্শক, আজি মই ষ্টুডিঅ'ত ৰাহুল দাস আৰু আমি গৈ আছোঁ পুষ্পা ভাও কেইটামান প্ৰশ্ন কৰিবলৈ আৰু সেইকেইটা প্ৰশ্ন কৰিম আৰু তাৰ লগতে পুষ্পা ভাওৰ কেইটামান কথাও পাতিম আৰু এতিয়া আমি যাওঁ পুষ্পা ভাও কেনেদৰে থাকে মানে বাৰীত আৰু কি কৰে, চন্দনগন কিহলে কাটে, কিদৰে কাটে সেই কথা আমি সুধিব যাওঁ। সেই বিষয়ে আপোনালোকে জানিবলৈ পুৰা সম্পূৰ্ণ ভিডিঅ' চাব। আমি তাতে যাওঁ, ভাবকচোন ভিডিঅ' সন্মুখত আছে আৰু এইফালেকে আহি আছোঁ চাগে গছ কাটিবলৈ। সেই দেখি আমি পুষ্পা ভাগ আমি বহুত প্ৰশ্ন সুধিম আৰু বহুত লগ মানে কথা পাতিম চাগে দেই। আৰু পুষ্পা ভাগ এয়া আহি পালেহি। পুষ্পা ভাগ এতিয়া আপুনি কওকচোন, আপোনাৰ মোক কেইটামান প্ৰশ্ন শুনি আপুনি ক'ব দেই। এই মানে সেই বাইকখনতে আপোনাৰ গছনে আপোনাৰ গছনে বেলেগে মানে আপোনাক দিছে কাটিবলৈ? বেলেগে দিছে নহয়, ইয়াত মই চুৰ কৰিবলৈ আহিছোঁ, চুৰ। এতিয়াহে আচল এই মাইকটো মোক নিদিব, মোৰ মাতে গোটেই পৃথিৱী ফালি থাকে। এটা চিঞৰ মাৰি দিয়ক আৰু মোৰ এই হাতৰ পাৱাৰ চাব নেকি? দেখুৱাকচোন। এয়া পুষ্পা ভাও আমাৰ মাজত সংঘটিত হৈছে আৰু এয়া লাল চন্দন দেখিছে নে? পুৰা কাটি আছে। লাল চন্দন কথা নকয়। হয়, মোৰে ভুল হৈছে। পুষ্পা ভাই বহুত কথা কৈছে, মোৰে ভুল হৈছে, মোৰ দুখ লাগিছে। পুষ্পা ভাই কওক হ'ব আৰু আমাৰ হাতত এয়া পুষ্পা ভাই দেখিলে নে? অকমানো সময় নাই মানে আৰু এয়া লাল চন্দন কাটি আছে আৰু আছলি নহয়, লক্ষ্মী মই একো গম নাপাওঁ, হ'লেও মানে আছলি লিখা লাগিছে, কাটিয়ে আছে এতিয়ালৈকে। এয়া আমি আৰু যাবলৈ ওলাইছোঁ ফেচবুক লাইভ, ইমানতে সমাপ্ত। ধন্যবাদ। লাল চন্দন লিখিছে যে ভিডিঅ' নকৰিলেচোন হেই।